নমস্কাৰ সকলোকে সুপ্ৰভাত জনালোঁ দেই। আজিৰ দিনটো কেনেকৈ পাৰ কৰিলোঁ তাকে দেখুৱাইছোঁ আৰু ৰাতিপুৱা হ'লত জান মানুহ উঠিলে উঠি দেউতাকক বিচাৰিছে আৰু দেউতাকে আকৌ প্ৰাৰ্থনা কৰিবলৈ গ'ল গোঁসাই ঘৰত। এয়া আমাৰ গোঁসাই ঘৰ দেই, সৰুকৈ অকণমানিকৈ গোঁসাই ঘৰটো বনাই লৈছোঁ আৰু দেউতাকক দেখি প্ৰাৰ্থনা কৰিব লাগে জান মানুহ। দেউতাকৰ ওচৰত মই জান মানুহক দি দিলোঁ। দেউতাকে প্ৰাৰ্থনা কৰি আছে আৰু সি দেউতাকৰ কোলাতে বহি সৰু অকণমানি টেমা এটা লৈ পিনি খেলি আছে। সি গোঁসাই ঘৰ বা প্ৰাৰ্থনা কি একো বুজি নাপায়, তথাপিও বেলেগে প্ৰাৰ্থনা কৰিলে মানে শুনা পালে মানে তাক সেই যাবলৈ লাগে। আজিও সেই দেউতাকে প্ৰাৰ্থনা কৰি থকা শুনা পালে যে, সেইকাৰণে দেউতাকৰ ওচৰলৈ যাবলৈ এনেকৈ কৰি আছে। হাতখনেৰে মানে দেখুৱাই আছে দৰজাখনৰ ফালে। দেউতাকৰ ওচৰলৈ তাক লৈ যাব লাগে আৰু প্ৰাৰ্থনা কৰা ঘৰলৈ। তাৰপিছত আৰু উপায় নাইকিয়াত আৰু মই দেউতাকৰ কোলাত দি দিলোঁ আৰু এতিয়া প্ৰাৰ্থনা কৰি আহিলে দেউতাকৰ লগত দেউতাকে। এতিয়া দেউতাকে মই চাহ খাবলৈ ল'লোঁ। তাকে চাহ খোৱা দেখি জান মানুহকো খাবলৈ লাগে। জান মানুহটো চাহ দিয়া নাই, তাক ভুজিয়াকৈ অকণমান দিলোঁ খাবলৈ। এই ৰাতিপুৱা সময়খিনিত মানে দেউতাকেও তাক কোলাত ল'ব নোৱাৰে আৰু ময়ো কোলাত লৈ থাকিব নোৱাৰোঁ, ময়ো কামত ব্যস্ত থাকোঁ। তেনেকৈ ৱাৰ্কাৰখনতে দি দিছোঁ আৰু ৱাৰ্কাৰত দি পিনে সি ভুজিয়া খাই আছে। এনেকৈ ভুজিয়া তাৰপিছত জান মানুহ অকণমান শুই উঠি পিনে দুপৰীয়া ভাগত অকণমান তাক ভাত অকণমান নিজে খাবলৈ দিছোঁ। নিজে খাব পৰা হোৱাকৈ নাই বাৰু, তথাপিও অকণমান অভ্যাস কৰাইছোঁ আৰু এতিয়াৰ পৰা খাবলৈ। তেতিয়াহে সি আগলৈ নিজে খাবলৈ পাৰিব। সি দেখিছেনে দুইখন হাতেৰে ভাত খাইছে, এটা দুটাকৈ ভাত বুটলি তেনেকৈ খাইছে। তেনেকৈ ময়ো কাষতে বহি পিনে ভাত খাই আছোঁ। সি খাবলৈ চেষ্টা কৰিছে, এটা দুটাকৈ তেনেকৈ ভাত খাই আছে। পৰিও গৈছে কাষতে বহি ল'লে। সি হাতখনে আকৌ এফালে সেইফালে হেৰি কৰি আছে, হাতখনে হিলাই আছে, দেখিছেনে বাৰু? ভাত খাই আছে সি আৰু অকণমান দিছোঁ ভাত তাক খাব পাৰিনে। ভাত খোৱা হ'লত তাক বাহিৰলৈ অকণমান খেলিবলৈ আনিলোঁ। বাহিৰতে আকৌ চুনচুনিয়ে খেলি আছিলে পাটিখন পাৰি পিনে। তাই সেই খেলা দেখি মই বোলো বায়েকৰ ওচৰতে অকণমান বহুৱাই দিওঁ, সিও ভাল পাব তাইও ভাল পাব খেলি পেলাই। খেলাৰ সময়ত দেখিছেনে কি বস্তু লৈ আছে, মগ, চাকনি, টুল, আকৌ ক্ৰীমৰ বটল এটাও লৈ আছে। চুনচুনিয়ে আকৌ ক'লে যে বিয়ানাম গাম দেই, উৰুলি দিম। তাই আকৌ গোলাপ ফুল ছিঙি আনিলে, নাৰ্জী ফুল ছিঙি আনিলে। ছিঙি আনি এই ভায়েকৰ মূৰত এনেকৈ ছিটিয়াই আছে, ফুল ছিটিয়াই আছে। লগতে বোলে তুলসী পাতৰ এটা বোলে ফুট দি দিওঁ বোলে। সেয়া ফুট দি দিছে। তাই বিয়ানাম গাই আছে, মাজে মাজে উৰুলি দি আছে। তাই আকৌ বিয়ানাম কি উৰুলি কি বুজি নাপায়, কিন্তু গাইছে আৰু ধুনীয়াকৈ গাইছে বাৰু। খুব ধুনীয়াকৈ সুন্দৰকৈ উৰুলি দিব জানিছে, আমিয়ে নাজানো উৰুলি দিবলৈ। তাই আকৌ আমাৰ ইয়াৰ ওচৰতে এখন তোলনি বিয়া আছিলে, সেই বিয়াখনতে বিয়াখনত উৰুলি দিয়া দেখিলে, বিয়ানাম গোৱা দেখিলে। সেইদিনাখনৰ পৰা তাই আৰু খেলিলে মানে সেই বিয়ানাম গাব, ল'ৰা ছোৱালীবিলাকৰ লগত উৰুলি দিব, সেইবোৰকে কৰি থাকে। আৰু আমাৰ জানমণিও খুব ভাল পাইছে খেলিবলৈ। জানমণিয়ে মাজে মাজে সেই ফুলবিলাক মুখত ভৰাই, দেখিছেনে? এতিয়া মুখত ভৰাব বিচাৰিছে সি। মুখত ভৰাবলৈ নাই দিয়া বাৰু। মাজে মাজে আকৌ বাও চিঞৰে আমাৰ জানমণিয়ে। তাই খুব ধুনীয়াকৈ উৰুলি দি আছে, গাই আছে। বিয়ানাম কি গাইছে তাইহে জানে আৰু দেই। তাই আকৌ পঢ়াটো ভাল দেই, ছোৱালীজনী পঢ়াটো ভাল, আকৌ ধুনীয়াকৈ নাচিবও জানে, গানো গাব জানে। মাতে কথাই ছোৱালীজনী বৰ ভাল। এই ভায়েকে কাৰোবাক দেখি অকৰা হৈ গ'ল। এইয়া দেখিছেনে, ফুট আকৌ তুলসী ফুট এটা দি দিছে, থু লগাই দিছে। মই কৈছোঁ নিদিবা, থু লগাই নিদিবা। এইয়া দিছে, দেখিছেনে তাইৰ দুষ্টামিবিলাক। মাজে মাজে তাইও দুষ্টামি কৰে।
সিও ভাল পায় এই এগাত এনেকৈ সাবটি মাৰি ধৰিলে মানে সি বেয়া পায় বাৰু খেলিছে ভাল লাগে এনেকৈ দেখি খেলি থকা দেখিলে এইয়া এতিয়া আকৌ তাই বোলে নাচিবেই ভায়েকক বোলে লয় দেখিছেনে এনেকৈনো ভায়েকক ল'ব পাৰেনে বাৰু সি লৈছে এনেকৈ কেতিয়াবা ভায়েকক কোচত তুলি লয় বাৰু হ'লেও মই ইমানকৈ নিদিওঁ ল'বলৈ হেৰি সৰু ছোৱালীটো পৰি যায় বুলি মানে ভয় লাগে দুখ পাব বুলি এনেকেই ডাঙৰ হ'ব বাৰু ল'ৰা ছোৱালী আৰু সি আকৌ সেই বস্তুবিলাক বুটলত ব্যস্ত এয়া তাই আকৌ এতিয়া বোলে নাচিব বুলি দেখিছেনে না তাই নাচি দেখুৱাইছে অঁ কি নাচিছে তাইহে জানে আৰু কিন্তু ধুনীয়াকৈ নাচিব জানে আকৌ তাই এয়া নাচি আছে এইয়া মাজে মাজে ভায়েকক মৰমো কৰি দেখায় নাচি আছে এইয়া বৰ ধুনীয়াকৈ নাচিব জানে তাই মই ক'লোঁ তুমি ধুনীয়াকৈ নাচা তাই সেয়া নাচি আছে ধন্যবাদ দেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট